চাওক মুখ্যমন্ত্ৰীটো সফল গৃহ বিভাগ সম্পূৰ্ণভাৱে বিফল তেওঁক আইন শৃংখলা ৰক্ষা কৰাটো ব্যৰ্থ হৈছে তেওঁ জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায় দিয়াটো এতিয়া ইতিমধ্যে কিমান মাহ গুচি গ'ল গতিকে সকলো দেশত গৃহ বিভাগ ইতিমধ্যে বিফল হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া ভয়ৰ ৰাজনীতি কৰিব বিচাৰিছে মানুহক ভয় খুৱাব বিচাৰিছে হিন্দু মুছলমানৰ নামত মানুহক ভাগ কৰি ভয় খুৱাব বিচাৰিছে আজি আমি স্পষ্টকৈ কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভয়ৰ ৰাজনীতি আমি কৰিবলৈ দিয়া নহ'ব আমি অসমৰ শদিয়াৰ পৰা ধুবুৰী বৰাক ব্ৰহ্মপুত্ৰ সকলো জাতি জনগোষ্ঠী আমি মিলা প্ৰীতিৰে থাকিব বিচাৰোঁ আমি ইয়াত ধৰ্মীয়ভাৱে ভাগ কৰাটো নিবিচাৰোঁ কিন্তু এই বিজেপি দল আৰু মুখ্যমন্ত্ৰীয়ে ইমান নিম্নমানৰ ইমান মিছা কথাৰে ইমান তলত গৈ ক্ষমতাৰ লালসাত পৰি আচলতে নিজৰ গাদীটোৰ কাৰণে এনেকুৱা ধৰণে মানুহৰ মাজত বিভাজন সৃষ্টি কৰি হিন্দু মুছলমান সৃষ্টি কৰি যি ৰাজনীতি কৰিব বিচাৰিছে এইটো দীৰ্ঘদিন আপোনাৰ এই কাম সফল হ'ব নোৱাৰে তেওঁ নিশ্চিতভাৱে বিফল হ'ব কাৰণ আমি মানৱতাক বিশ্বাস কৰোঁ মানুহক বিশ্বাস কৰোঁ আমি মানুহে একেলগে চলাটো বিশ্বাস কৰোঁ গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই নিজ মানসিকতা পৰিহাৰ কৰক এজন সংবিধানৰ শপত খাই মুখ্যমন্ত্ৰীৰ গাড়ীত বহি মুখ্যমন্ত্ৰীৰ চকীখনৰ গাৰিমা বিনষ্ট কৰা এইজন মুখ্যমন্ত্ৰী হয়তো ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম ৰাজনীতিবিদ ব্যক্তি হ'ব কাৰণ এইজন ব্যক্তিতকৈ আৰু মিছা কথা ব্যক্তি ভাৰতবৰ্ষৰ বুকুত জন্ম হোৱা নাই এইজন ব্যক্তিৰ নিচিনা সাম্প্ৰদায়িক নিজ মানসিকতাৰ ব্যক্তি অসমত ভাৰতবৰ্ষৰ ৰাজনীতিত জন্ম হোৱা নাই এইজন মুখ্যমন্ত্ৰীয়ে এই ধৰণৰ গাদীৰ কাৰণে কিমান তললৈ যাব পাৰে এনেকুৱা ব্যক্তি হয়তো ভাৰতবৰ্ষৰ সৃষ্টি হোৱা নাই গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই প্ৰপাগাণ্ডাবিলাক বন্ধ কৰক মানুহক ভয় খোৱা ৰাজনীতি বন্ধ কৰক মিয়া খিলঞ্জীয়া অখিলঞ্জীয়া ৰাজনীতি বন্ধ কৰক তেওঁ মিয়াৰ কথা ক'ব আজি খিলঞ্জীয়া যিসকলক 5টা জনগোষ্ঠীক মুছলমানৰ 5টা জনগোষ্ঠীক খিলঞ্জীয়া চাৰ্টিফিকেট দিলে কিয় মাটিৰ যি হিন্দু ভাইসকলৰ পৰা মাটি কিনাৰ ক্ষেত্ৰত কিয় আইন মুছলমানৰ নামত পাছ কৰা হ'ল কিয় 35% একেলগে কৰা হয় যদি খিলঞ্জীয়া মুছলমানসকলক যদি ভালে পায় তে 35% একেলগে কিয় কৰে আকৌ যেতিয়া মাটিৰ যেতিয়া কিনা বেচাৰ আইন আনি দিলে তাতে ভাগ কৰি দিছে নেকি যে অমুক মুছলমানে মাটি কিনিব পাৰিব অমুক মুছলমান মাটি কিনিব নোৱাৰিব গতিকে তেওঁ কোনো মুছলমানকে ভাল নাপায় তেওঁৰ এটাই টাৰ্গেট হৈছে সকলো মুছলমানক তললৈ দবাই পেলাই তেওঁৰ গাড়ী সুৰক্ষিত কৰাৰ যি সপোন সেই সপোন তেওঁ বাস্তৱায়িত কৰিব বিচাৰিছে কিন্তু এটা কথা মনত ৰাখিব ৰাজনীতিত এটা সময়লৈকে আপুনি এনেকুৱা কাম কৰিব পাৰিব কিন্তু আপোনাক মানুহে বিশ্বাস নকৰা হৈছে বিশ্বাস নকৰে আৰু আপুনি এই মানুহৰ মাজত বিভাজন কৰি আগুৱাই যাব নোৱাৰে এইটো স্পষ্ট আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ